নমস্কাৰ সকলোকে। মই প্ৰাচুৰ্য ছাৰ JNV গাইডৰ পৰা। তো আজি মোৰ লগত আছে ৰাহুল কুমাৰ। আৰু ৰাহুল কুমাৰে বৰ্তমান JNV বাক্সাত ছিট পাব সক্ষম হ'ল আৰু মই আছিলোঁ JNV বাক্সাত। তো আজি অলপমান ৰাহুল আৰু ৰাহুলৰ মাকৰ লগতো ৰাহুলে কেনেকৈ পঢ়িছিলে কি কৰিছিলে গোটেইখিনি বিষয়ে অলপমান আলোচনা কৰোঁ। তো পোনপ্ৰথমতে ৰাহুল, কেনেকুৱা লাগিছে তুমি ছিটটো পাই পেলাই এতিয়া? আৰু মোৰতো বিৰাট ভাল লাগিছে, তোমাৰ কেনেকুৱা লাগিছে কোৱা? মোৰ ভালে লাগিছে। হয় হয়। আৰু এতিয়া তুমি স্কুলখন আহি স্কুলত দেখি কেনেকুৱা লাগিছে তোমাৰ? এতিয়া ভয় ভাঙিছে নে ভয় লাগিছে নে তোমাৰ? হয় ভাঙিছে। ভয় লগা নাই? নাই। অ'কে, ইয়াত ভালকৈ পঢ়িব লাগিব এতিয়া। অ'কে, তুমি এতিয়া কোৱাচোন তুমি কেনেকৈ পঢ়িছিলা? কেতিয়াবা পঢ়িছিলা, কেনেকৈ পঢ়িছিলা, ৰাতিপুৱা কেতিয়া উঠিছিলা তুমি? মই ৰাতিপুৱা 5:30 উঠি আপোনালোকৰ ৰেকৰ্ডিং ভিডিঅ' ক্লাছ কৰিছিলোঁ। তাৰে পিছত আকৌ 8-9টা মানত স্কুলত গৈছিলোঁ। তাৰ স্কুলৰ পৰা আকৌ শুইছিলোঁ, শুই উঠি আকৌ চকত গৈ ক্লাছ কৰিছিলোঁ আপোনালোকৰ। ৰাতি আকৌ নৱোদয়ৰ কিতাপখন পঢ়িছিলোঁ। আৰু তুমি পৰীক্ষাত কেনেকৈ মানে বস্তুখিনি কৰিছিলা? পৰীক্ষাত তোমাৰ ভয় লাগিছিলে নেকি বাৰু? নাই। নাই লগা? নাই। কেনেকৈ কৰিছিলা? প্ৰথমতে কি কৰিছিলা? প্ৰথমতে মানসিক দক্ষতাবোৰ 5টা কৰি ফুল কৰি লৈছিলোঁ। তাৰপিছত আকৌ বাকীকেইটা সেনেকৈ কৰি শেষ কৰিছিলোঁ আৰু। অ'কে, মেথছটো মানে শেষত কৰিলা তুমি? অ'কে, তাৰপিছত তুমি এতিয়া মেথছখিনি মানে যেতিয়া ঘৰত প্ৰেক্টিছ কৰিছিলা তেতিয়া কেনেকৈ কৰিছিলা তুমি? সেইটো মোক ক'বাচোন এবাৰ। মই এনেই বেছিভাগ মেথছে কৰিছিলোঁ। তাৰপিছত অকণমান টাইম মানসিক দক্ষতা আৰু ভাগ জ্ঞান কৰিছিলোঁ। আৰু সেই দিস্তা বহী কিনি আনি সেই কৰিছিলোঁ গণিত। মুঠ 600টামান কৰিছিলোঁ আৰু। গণিত প্ৰেক্টিছ কৰিছিলা ন? ঠিক আছে। আৰু আমাৰ টেষ্টবিলাক তুমি দিছিলানে বাৰু? দিছিলোঁ। সেইখিনি কিমান তোমাৰ সহায় কৰিলেগৈ? সেইখিনি মোক বহুত সহায় কৰিছে। আৰু 50 মাৰ্কছমান তাৰে পৰাই সহায় হৈছে মোৰ। অ'কে, আৰু তুমি এতিয়া যিহেতু অসমীয়াখিনি চবেই পাৰিম বুলি কয়, তুমি পঢ়িছিলানে নে একেবাৰে নে কেনেকৈ তুমি অসমীয়াখিনি চাইছিলা? অসমীয়াখিনি মই ইমান বেছি চোৱা নাছিলোঁ। পাৰিছিলে এনে কৰিছিলোঁ অকণমান। আৰু মেণ্টেল এবিলিটিখিনি কেনেকৈ চাইছিলা? মেণ্টেল এবিলিটিখিনি ৰাতিপুৱাই চাইছিলোঁ আৰু দাদাই সহায় কৰিছিল। ৰাতিপুৱা আৰু ৰাতি কৰিছিলোঁ। আৰু মেথছখিনি যিহেতু চবেই মেথছকৈ ভয় খাই থাকে, তুমি এতিয়া কি কৰিছিলা কোৱাচোন? আৰু নেওতা মুখস্থ, সূত্ৰসমূহ মুখস্থ আৰু প্ৰেক্টিছ কেনেকৈ কৰিছিলা তুমি? মই সূত্ৰখিনি মুখস্থ কৰিছিলোঁ। তাৰপিছত নেওতা মোৰ 20 ভাগলৈকে আছিল আৰু মই কৰিছিলোঁ আৰু। অ'কে, ঠিক আছে। সূত্ৰ আৰু নেওতা মুখস্থ কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায়গৈ। সকলোৱে যাতে নেওতাখনক আৰু 1 পৰা 20লৈকে টেবুল মাল্টিপ্লিকেশ্যন টেবুল ইংলিছ মিডিয়ামৰ কাৰণে অসমীয়াত নেওতা বুলি কয়। ছ' সেইটো বস্তু ভালকৈ তোমালোকে কৰিবা। আৰু এইফালে মোৰ লগত আছে ৰাহুলৰ মাক। ৰাহুলৰ মাক আপুনি কেনেকৈ ইয়াৰ লগত মানে চাইছিলে ইয়াত ঘৰত মানে ক'ব গ'লে? যিহেতু ই চৰকাৰী স্কুলত পঢ়িছিলে আপোনাৰ? হয়, চৰকাৰী স্কুলত পঢ়িছিলে। মই আকৌ স্কুলো ক্ষতি কৰা নাছিল পৰীক্ষা বুলি। তাৰপিছত স্কুলো গৈ আছিল, স্কুলৰ পৰা আহি ক্লাছবোৰ কৰে। তোমালোকৰ আকৌ ভিডিঅ'বোৰ চাই। ৰাতি বহুত সোনকালে উঠে, 4টা মানতো উঠি মনে চাই থাকে। মই বিচনাত বিচাৰোঁ যে ক'ত গ'লা? তেতিয়া আৰু চাওঁ যে চোফা কোণত চুকত বহি মানে ভিডিঅ'বোৰ চাই থাকে। মই আকৌ ইমান পঢ়িব নাপালেও কথা নাই, স্কুলৰবোৰ ভাল কৰা, পৰীক্ষাও আহিছে। তাৰপৰা তেতিয়া এই অকণমান চাই আৰু কিতাপ স্কুলৰ। তাৰপৰা বেছিকৈ JNVৰে চাই আছিল আৰু নৱোদয় কিতাপখনে। মানে ই কোনটো সময় মানে পঢ়িছিলে যে কিমান দীঘল পঢ়িছিলে? যে 2 মাহ, 3 মাহ, 6 মাহ, 5 মাহ কিমান মানে কেতিয়াবা পঢ়িছিলে সি ক'ব গ'লে নৱোদয়ৰ কাৰণে? আৰু নৱোদয়ৰ কাৰণে 3-4 মাহ মানে কৰিছিলে, বেছি কৰা নাই। পঢ়িব ক'লে কয় আৰু পঢ়োঁ। আপুনি কেনেকৈ চাইছিলে ইয়াত? মই লগত বহি থাকোঁ। তাৰপিছত নোৱাৰিলেও মই ইমান নাজানো গণিত, তথাপিও দেখুৱাই দিওঁ। তেওঁ দাদা আছে ক্লাছ 10 পাইছে বা তেওঁ দেখুৱাই দিয়ে ককায়েকে। তাৰপিছত বেলেগ ক্লাছ কৰা নাছিল, তোমালোকৰ ভিডিঅ'বোৰ চাইছিল আৰু বহুত গণিত কৰিছিলে। 20টা বহি শেষ কৰি দিছিল একদম গণিত কৰি। হয়, মই আকৌ ইমান চাব নালাগে, তেতিয়া ই কয় আৰু নহয় মই চাম। মই ভিডিঅ'বোৰ JNV ভিডিঅ'বোৰ চাই থাকে স্কুলৰ ব্যায়াম বা শাৰীৰিক সেইবিলাক। তেতিয়া সেইবোৰ চাই বহুত ভাল পায় আৰু ই। গম পাইছে এতিয়া ৰাহুলে মানে মেইনকৈ বহুতখিনি মেথছ প্ৰেক্টিছ কৰিছিলে যিহেতু, আৰু প্লাছ সি নিজৰ ইণ্টাৰেষ্টটো আছিলে মেইনকৈ আপোনাৰ এতিয়া। হয়, এতিয়া ষ্টুডেণ্ট এজনৰ মানে নিজৰ মনৰ পৰা যেতিয়ালৈকে বস্তু এটা নাহে তেতিয়ালৈ যিমানে মাক দেউতাকে আপোনালোকে কৈ নাথাকক কিয় বস্তুটো নাহিব এতিয়া। আৰু বাকী আপোনাৰ এতিয়া নৱোদয়ত এতিয়া আপুনি আহিছে, এতিয়া আহি পেলাই কেনেকুৱা আপোনাৰ অনুভৱ হৈছে? মানে পৰিৱেশটো ভাল লাগিছে, এনে প্ৰাকৃতিক দৃশ্যটোও ভাল লাগিছে, সেউজীয়া পুৰা।
তো ছাৰহঁতকো ভাল লাগিছে। এনেই ভয় চয় লাগিছে নেকি এতিয়া ইয়াত আহি পেলাই মানে ভয় লগা নাই, ভয় লগা নাই। ইয়াতে পঢ়ি ভাল হ'ব বুলিয়ে ভাবিছোঁ, পিছলৈ কি হয় নাজানো। আৰু গণিত কৰা সূত্ৰবোৰ পূৰা ৱাল ভৰ্তি কৰি দিছিল, গণিতৰ সূত্ৰবোৰ লেখি বহীত। ঠিকে আছে ভাল লাগিছে শুনি পেলাই। আৰু যাতে তুমি আৰু পিছলৈও ভালকৈ পঢ়ি যোৱা, তো এইখিনিয়ে মই জনালোঁ আমাৰ ফালৰ পৰা বহুত বহুত শুভকামনা থাকিলে তোমালৈ। গণিত স্কুলত যিবোৰ পঢ়া নাছিল বা কিছুমান বুজি পোৱা নাছিল, তোমালোকে ভিডিঅ' চাই পিনে বহুত গণিতত আগবাঢ়িব পাৰিছে। ঠিকে আছে, তো এইখিনি তুমি ভালকৈ কৰা আৰু JNV-ত আহি আৰু ভাল কৰিব লাগিব কি সেইখিনিয়ে জনালোঁ। আৰু যিহেতুতো আপুনি কৈছে যে আপুনি ইমান বিশেষ নাজানিছিলে, খালি লগত আপুনি চাইছিলে, তেনে বহুত গাৰ্জেনে মানে আমাক সেইটো কৈ থাকে যে ছাৰ আমি নাজানো একো, খালি আমি কি কৰিব লাগে সেইটো নাজানো একো। তো আপোনালোকে সেইটোৱে কৰিব। ৰাহুলৰ মাকে যিটো কৰিছে যে ঘৰত বাচ্ছাটো ষ্টুডেণ্টজনৰ লগত বহি পেলাই চাই আছে। মই ভাত খানা বনাই থাকিলেও আকৌ কি কৰি আছা বাবু পঢ়া, তেতিয়া মই পঢ়ি আছোঁ সেনেকৈ কয়। এতিয়া মোবাইল চোৱাটো, মোবাইল ৰখোৱাটো মানে মোবাইল চাবলৈ ৰখোৱাটো আপোনালোকে কৰিব লাগিবতো এতিয়া। সেইকাৰণে মোবাইলটো চাইছিল, নোচোৱা নহয়, কিন্তু তাৰ মাজতো পঢ়িছিলে আৰু। তো এই দুটা বস্তু ভালকৈ আপোনালোকে মিলাব লাগিব, ঘৰত অলপ চাব লাগিব। ষ্টুডেণ্টজনে কি কৰিছে কি নাই কৰা বস্তুখিনি আপুনি অলপ চালে আপোনালোকৰ ষ্টুডেণ্টজনে যাতে সফল হয় আৰু পিছলৈও যাতে ছিট পাই নাপাওঁ পিছৰ কথা JNV-ৰ কাৰণে, খালি পিছলৈ যাতে এজন ভাল ষ্টুডেণ্ট হ'ব পাৰে আৰু মেইন সেইটোৱে টাৰ্গেট আমাৰ ক'ব গ'লে। ঠিক আছে, তুমি ভালকৈ পঢ়িবা ইয়াত, বহুত বহুত বেষ্ট উইছ থাকিলে আৰু পিছতকৈ লগ পাম। এণ্ড সকলোকে ধন্যবাদ। আৰু এইবছৰ যিসকলে প্ৰস্তুতি কৰিম বুলি ভাবি আছে সকলোৱে যাতে সোনকালে প্ৰস্তুতি কৰিবলৈ আৰম্ভ কৰিব লাগে আৰু ভালকৈ পঢ়ি এটা ছিট ল'ব লাগে আৰু। ধন্যবাদ আপোনাকো, থেংক ইউ।